নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে কেইটামান অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। প্ৰথম ভাল খবৰটো হৈছে যে 4 মাহৰ যি ডিএ বকেয়া সেই বকেয়াৰ প্ৰথম কিস্তি অসম চৰকাৰৰ বহু ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী ইতিমধ্যে একাউণ্টত লাভ কৰিছে আৰু যিসকলে লাভ কৰা নাই তেওঁলোকে আগন্তুক 2 এদিনতে লাভ কৰিব আৰু পেঞ্চনাৰসকলৰ পেঞ্চন বহুতৰ ইতিমধ্যে একাউণ্টত তেওঁলোকে পাইছে আৰু যিসকলে পোৱা নাই আগন্তুক 2 এদিনত পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল যে অক্টোবৰ মাহৰ যি অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ তাৰ সূচকাংক প্ৰকাশ পাইছে, সেই অনুযায়ী 1.2 পইণ্ট বৃদ্ধি হৈছে। এনেদৰে যদি নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ বৃদ্ধি পায় তেনেহ'লে নতুন বছৰত 3% পুনৰ ডিএ আৰু ডিআৰ বৃদ্ধি পাব আৰু যিটো মাৰ্চ মাহত চৰকাৰে ঘোষণা কৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। সপ্তম পে কমিশ্যন এই ফৰ্মুলাৰ সৈতে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব। সকলো সবিশেষ আমি ভিডিঅ'টোত আলোচনা কৰিম। পে কমিশ্যন গঠন নকৰাকৈ নতুন ফৰ্মুলাৰে বৃদ্ধি হ'ব নেকি দৰমহা আৰু পেঞ্চন? যিটো শ্বেয়াৰ কৰা হৈছে সেইটো হ'ল যে অষ্টম পে কমিশ্যনৰ ঠাইত প্ৰযোজ্য হ'ব পৰা নতুন সূত্ৰ এটা প্ৰৱৰ্তন কৰা হ'ব। নতুন সূত্ৰত দৰমহা বৃদ্ধিৰ উপৰিও বছৰেকীয়া বৃদ্ধিৰ ব্যৱস্থাও নিৰ্ধাৰণ কৰা হ'ব। আহক আমি ইয়াৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। কেনেদৰে বৃদ্ধি কৰা হ'ব দৰমহা আৰু পেঞ্চন? চৰকাৰী কৰ্মচাৰীৰ সুবিধাৰ্থে নতুন দৰমহাৰ সূত্ৰ। ইয়াৰ অধীনত প্ৰতি বছৰে দৰমহা বৃদ্ধিৰ পৰিমাণ নিৰ্ভৰ কৰিব কৰ্মচাৰীজনৰ উৎপাদনশীলতা আৰু মুদ্ৰাস্ফীতিৰ হাৰৰ ওপৰত। একাংশ বিশেষজ্ঞই কৈ আছিল যে এই সূত্ৰত আৰু কিছু উন্নতি কৰা হ'ব আৰু তাৰ পিছত সূত্ৰটো কাৰ্যকৰী কৰা হ'ব। এনেধৰণৰ জল্পনা কল্পনা বৰ্তমান চলি আছে। বিশেষজ্ঞসকলেও তেওঁলোকৰ মত পোষণ কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে তেনেধৰণৰ কোনো ঘোষণা বৰ্তমানলৈকে কৰা নাই। সপ্তম দৰমহা আয়োগৰ নতুন সূত্ৰ চৰকাৰে সকলো শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সমতা স্থাপনৰ বাবে আৱিষ্কাৰ কৰিছে, কিয়নো এই নতুন সূত্ৰৰ অধীনত গ্ৰেড পে অনুসৰি যি পাৰ্থক্য সেই পাৰ্থক্য হয়তো আৰু নাথাকিব। অতি সুনামধন্য সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি কৰ্মচাৰীৰ জীৱনশৈলীৰ বৃদ্ধিৰ বাবে এই নতুন সূত্ৰটো চৰকাৰৰ ওচৰলৈ কেনেদৰে আনিব পাৰি সেই সম্পৰ্কে চৰকাৰে তেওঁলোকে বিবেচনা কৰি আছে, যাতে কৰ্মচাৰীসকলে আৰু পেঞ্চনাৰসকল উপকৃত হ'ব পাৰে। নতুন ব্যৱস্থাটোৱে বছৰ বছৰ ধৰি কৰ্মচাৰীৰ দৰমহাত নিৰ্দিষ্ট পৰিমাণ আৰু অধিক সংযোজন কৰিবলৈ গৈ আছে। আপোনাক তথ্যৰ বাবে আমি জনাওঁ যে বৰ্তমান এই সকলো তথ্য উৎসৰ পৰা জনা গৈছে। ইয়াৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। আনহাতে আপোনালোকক কওঁ যে নতুন সূত্ৰটো চৰকাৰে পে কমিশ্যনে বিবেচনা কৰি আছে। এতিয়া আহিছোঁ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সন্মানীয় ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে যে আজি জনতা ভৱনত শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হওঁ। সন্থাটোৰ টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে জনোৱা আহ্বানৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু এই ক্ষেত্ৰত সম্ভাৱ্য সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব। প্ৰাদেশিকৰণক লৈ ঘোষণা কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যে ভাল খবৰ আগন্তুক বাজেটত আহিব পাৰে। শিক্ষামন্ত্ৰী মহোদয়েও তেখেতৰ বক্তব্য আগবঢ়াইছে। ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছে তাক সন্থাই আদৰণি জনাইছে। তেওঁলোকৰ ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ঘোষণা। 1 জানুৱাৰীত কৰ্মচাৰী মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল মুকলি। স্বাগত সতীৰ্থ নামৰ এটা নতুন পৰ্টেল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে মুকলি কৰিব। লগতে কৰ্মচাৰীসকলৰ কাৰণে কিছুদিনৰ আগতে ঘোষণা কৰা যি 1 কোটি টকালৈকে বীমা আঁচনি তাৰো চৰকাৰে নতুন বছৰতে যিসকল দৰমহা কৰ্মচাৰীসকলে বেংকত লয়, ষ্টেট বেংককে ধৰি চৰকাৰী বেংকসমূহৰ লগত তেওঁলোকে MOU চাইন কৰিব, যাৰ দ্বাৰা কৰ্মচাৰীসকল যিসকলে দৰমহা যিবিলাক বেংকৰ পৰা লয় তেওঁলোক উপকৃত হ'ব পাৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। পেঞ্চনৰ অডিট 30 দিনত জমা দিয়াক লৈ এটা নিৰ্দেশনা প্ৰদান কৰা হৈছে পৰীক্ষক সঞ্চালকালয়লৈ, যাতে 30 দিনৰ ভিতৰতে অডিট জমা দিয়াৰ ফলত বিশেষতঃ মাধ্যমিক পৰ্যায়ৰ প্ৰধানসকল উপকৃত হ'ব পাৰে, নহ'লে তেওঁলোকে বছৰ বছৰ ধৰি অডিটৰ কাৰণেই পেঞ্চন নোপোৱাকৈ থাকে। আজি এই ভিডিঅ'টো আগবঢ়াই দিলোঁ। ধন্যবাদ।